নমস্কাৰ প্ৰাইম টিভিত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ঘনাই ঘনাই উদ্বেগজনক খবৰ আহিছে কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে আন ৰাজ্যসমূহৰ পৰা আমি বহু কথাই শিকিলো কিন্তু এতিয়া অসমত ইয়া কোভিড-19 পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ আৰম্ভণি হে নেকি এই সবিশেষ আলোচনা কৰিম আজি আমাৰ ষ্টুডিঅ'ত আমাৰ হতে বহুকেইগৰাকী অতিথি উপস্থিত আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ ৰাজ্য চৰকাৰৰ হৈ লক্ষ্য কৰদা কৰি আছে স্বাগতম জনাইছোঁ এপিডব্লিউৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰ ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ বিশিষ্ট চিকিৎসক ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া আমাৰ হতে লাইভত আছে স্বাগতম জনাইছোঁ আৰু নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল লাইভত থাকিব লগতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াও আমাৰ হতে কিছু সময়ৰ পাছতে সংযুক্ত হ'ব মই প্ৰথমে এই মুহূৰ্তৰ খবৰটো জনাই ল'ব বিচাৰিছোঁ কাৰণ শেহতীয়াকৈ 13 জনলৈ বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা আৰু এতিয়া সংখ্যাটো যদি চাওঁ আমি 154 গৰাকী হৈছে 154 গৰাকীলৈ এই মুহূৰ্তলৈকে কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে লক্ষ্য কৰ ডাঙৰীয়া অত্যন্ত উদ্বেগজনক পৰিৱেশ আৰু ইতিপূৰ্বে ৰাজ্য চৰকাৰে বাৰে বাৰে এটা কথা অনুকিয়াইছিল যে যেতিয়াই লকডাউন পাছত যেতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে যেটা আন্তঃৰাজ্যিক সীমা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল আৰু সেই সময়তে বহিৰাজ্যৰ লোক গমন হোৱাৰ এক যি শ্ৰুত বুলি ক'বলৈ হুট আৰম্ভ হৈছিল তাৰ পৰা এটা চৰকাৰে আমাৰ বিশেষকৈ স্বাস্থ্য মন্ত্ৰী ডাঙৰে বাৰে প্ৰতি অনুকিয়াইছিল যে আমাৰ কাৰণে এনেকুৱা এটা দিন আহি আছে আৰু আমি সেই দিশেৰে গৈ আছোঁ তৎসত্ত্বেও এটা আমাৰ অত্যন্ত আশাব্যঞ্জক দিশ যে এতিয়ালৈকে এই যোৱা 72 ঘণ্টাত সৰ্বাধিক অসমত কৰোনা পজিটিভ আমাৰ বৃদ্ধি পাইছে আজিৰ দিনটোত সম্ভৱতঃ হাইয়েষ্ট আজি ৰাতিপুৱাৰে পৰা প্ৰথমতে 6 গৰাকী তাৰপিছত 14 গৰাকী এতিয়া মাত্ৰ 13 গৰাকী অৰ্থাৎ 33 গৰাকী আজি কৰোনা আক্ৰান্তৰ আমি খবৰ পাইছোঁ এটা দিনত সৰ্বাধিক এতিয়ালৈকে গতিকে এটা কিন্তু আমাৰ আশাব্যঞ্জক দিশ যে এই ক্ষেত্ৰত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ মাজতেই প্ৰধানতঃ এই ৰোগ আক্ৰান্তৰ লোকৰ আমি খবৰ পাইছোঁ আৰু কোৱাৰেণ্টাইন বা কণ্টেইনমেণ্ট জোন তাতে সীমাবদ্ধ হৈ আছে আৰু যদি আমি ট্ৰেণ্ডটো যদি আমি কণ্টিনিউ কৰিব পাৰোঁ ৰাইজৰ সহযোগিতাৰেহে যুদ্ধখন হ'ব আৰু সকলোৱে যিসকলে বাহিৰৰ পৰা আহিছে তেওঁলোকে ট্ৰেভেল হিষ্ট্ৰী তেওঁলোকে চইচ চাই স্বাস্থ্য বিভাগক তেওঁলোকে জনাওক তেওঁলোকে নিজে কোৱাৰেণ্টাইন চেণ্টাৰলৈকে আহক কোনো লাজ পাবলগীয়া কথা নাই সমাজখন যদি আমি বাচিব লাগে আমি পূৰ্বতেও কৈছোঁ যে ৰাইজৰ সহযোগিতাৰেহে যুদ্ধখন হ'ব যদি কোনোবা ট্ৰেভেল হিষ্ট্ৰী থকা মানুহ বহিৰাজ্যৰ পৰা আহিছে বা আক্ৰান্ত হোৱা ঠাইৰ কণ্টেইনমেণ্ট জোনৰ পৰা বাহিৰলৈ আহিছে যদি কোনো ৰাইজে গম পাইছে তেতিয়াহ'লে প্ৰশাসনক তেওঁলোকে জনাওক আৰু প্ৰশাসনক জনোৱাৰ লগতে অন্যই জনোৱাৰ আগত যিগৰাকী নিজেই ওলাই আহিছে তেখেতে নিজেই জনায় নিজে এই স্বাস্থ্য পৰীক্ষাৰ সন্মুখীন হওক আমি ভাবোঁ ইয়াৰ যোগেদি আমি অতি শীঘ্ৰেই তেতিয়া আমি এই যি আগন্তুক বিপদ তাৰ পৰা আমি উপশম পাবলৈ সক্ষম হ'ম ধ্ৰুৱজ্যোতি তালুকদাৰ মই এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ এগৰাকী সাধাৰণ নাগৰিক হিচাপে মই প্ৰশ্নটো সুধিছোঁ প্ৰথমে যে কোভিড-19ৰ এক প্ৰকাৰ সকলোৰে মাজত চিন্তা আছে কিন্তু সকলো লোক ওলাই আহিছে আতংকও আছে আপোনাৰ মতে এয়া কোভিড-19ৰ ঘটনা বৃদ্ধি পোৱাৰ আৰম্ভণি নেকি অসমত আমি এজন সাধাৰণ নাগৰিক হিচাপে যদি কওঁ যেতিয়াৰ পৰা মাৰ্চ 24 যেতিয়াৰ পৰা আমাৰ লকডাউন পৰিল তাৰ পাছৰ পৰা যিখিনি চৰকাৰে ব্যৱস্থা লৈছিল আমি গোটেই বস্তুটো এটা সীমাবদ্ধ আকাৰত আমি দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া এটা সময় আহিল যিখিনি সময়ত হয়তো আমি ভাবাতকৈ গ্ৰাফডাল বেছি ফাষ্ট মুভ কৰি আছে এতিয়া গতিকে এই সময়খিনিত যিহেতুকে এইটো গোটেই পৃথিৱী যদি হোৱা এটা ব্যাধি ইয়াত মানুহ চাই ইয়াত কোনো ধৰণৰ কাম হোৱা নাই যিখিনি মানুহ বাহিৰৰ পৰা আহিছে তেওঁলোকৰ লগতো কিছু কথা আছে বা ইয়াত থকাখিনিও আমি সাৱধান হৈ চলিব লাগিব কিন্তু সামগ্ৰিক পৰিস্থিতিত এটাই কথা স্পষ্ট যে আজি আমি ধৰি লওক 50-60 দিন যিখিনি আমি লকডাউন থাকিলোঁ তাৰ একেবাৰে শেষ সময়ত এই সময়খিনিত কিন্তু আমি যোৱাকালিৰ পৰা যিডাল গ্ৰাফ দেখিবলৈ পাইছোঁ জাষ্ট অলপ আগতে আমি খবৰ পালোঁ যে আৰু 13 জন ওলাইছে গতিকে এইটো উদ্বেগজনক বুলি আমি ক'বই লাগিব আৰু এই সময়ত চৰকাৰৰ যিখিনি আহ্বান আমাৰ যিখিনি স্বাস্থ্যবিধি সেই সকলোখিনি মানি হৈচৈ নকৰি আমি চলিব লাগিব কাৰণ পৃথিৱীত এটা কথা আছে যে যোগ্য ভোগ্য বসুন্ধৰা এইখিনি সময়ত সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট হ'ব মানে আমি যদি নিজকে বচাই চলিব নোৱাৰোঁ হয়তো আমি সাৰ্ভাইভ কৰা মুস্কিল হ'ব পাৰে বা যদি পৰিস্থিতিটো লাগাতকৈ বেছি মানে সংখ্যাটো যদি বাঢ়ি গৈ থাকে তেনে ভৱিষ্যতে চৰকাৰৰ কাৰণেও ইয়াক মোকাবিলা কৰাটো ইমান সহজ কথা হৈ নাথাকিব কাৰণ
ইয়াত যিটো ৰিয়েকশ্যন হৈ আছে এইটো চেইন ছিষ্টেমৰ ৰিয়েকশ্যন মানে এজনৰ পৰা আমি এনে চেইন ছিষ্টেমত তিনিটাকে যায় ইয়াত কিমানটাকে বিয়পিছে এইটো মানে কোনো ধৰণৰ কাউণ্টিং নাথাকে ইয়াত গতিকে গোটেই বস্তুটো উদ্বেগজনক আৰু এই সময়খিনিত চৰকাৰে নিজৰ কেপাচিটিৰ ভিতৰত কাম কৰি আছে কিন্তু যিখিনি মানুহ যদি সংখ্যাটো যদি বাঢ়ি গৈ থাকে তো আমি যদি নিজকে কণ্ট্ৰল কৰিব নোৱাৰোঁ হয়তো বিপদটো বাঢ়িব পাৰে সেইটোৱে মই ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া কাষলৈ গৈছোঁ 2 এদিনতে ঈদ আহি আছে লগতে কাইলৈ হয়তো সবে বৰাত মই যদি ভুল কৰা নাই তাৰ 3 দিনৰ পাছতে ঈদ হোৱাৰ 80-90% সম্ভাৱনা আছে ইছলামধৰ্মী লোকসকলো এতিয়া অধিক সাৱধান হ'ব লাগিব নহয় জানো হয় চাই থাকোঁতে মানে ৰমজান মাহ শেষেই হ'ল ৰমজান মাহ হ'ল উপাসনাৰ মাহ প্ৰাৰ্থনাৰ মাহ আৰু এইখিনি সময়ত সাধাৰণতে আমি ৰমজান মাহত সন্ধিয়া আমি কি নমাজ পঢ়িব লাগে তাৰাবি নমাজ বুলি কয় অসমৰ ৰাইজে দেখিছোঁ বা দেশৰ লগতে ঘৰতেই নমাজ পঢ়িছে এইপিনি শুক্ৰবাৰৰ নমাজত তেওঁলোকে ঘৰতে আদায় কৰিছে জোহৰৰ নমাজ হিচাপে এতিয়া ঈদ আহি গৈছে আৰু ঈদৰ কাৰণে তেওঁলোকে ঈদৰ প্ৰস্তুতিৰ কাৰণে বজাৰ সামলৈ যোৱাটো মই ভাবোঁ উচিত নহয় কাৰণ দেশৰ যি দুৰ্দিন আহিছে এই দুখৰ সময় এই সময়ত আমি মিছাকৈ বজাৰলৈ যোৱা কাপোৰ কানি কিনি বজাৰত হুলস্থুল কৰা আৰু যিটো ছ'চিয়েল ডিষ্টেঞ্চিং যিটোকে আজি দেখা গৈছে যে COVID-19 দ্বাৰা যি আক্ৰান্ত হৈছে ইয়াৰ মূলতঃ ছ'চিয়েল ডিষ্টেঞ্চিং মানি নচলাৰ কাৰণে চাইণ্টিষ্টবিলাকে কৈছে যে আমি যদি এই কৰোনাৰ যদি সংক্ৰমণ প্ৰতিৰোধ কৰিব বিচাৰোঁ তেনেহ'লে আমি ছ'চিয়েল ডিষ্টেঞ্চিং বা ফিজিকেল ডিষ্টেঞ্চিং আমি মানি চলিব লাগিব কিন্তু আমাৰ মানুহবিলাকে যদি ঈদৰ কাৰণে তেওঁলোকে বজাৰলৈকে যায় বজাৰত যদি ছ'চিয়েল ডিষ্টেঞ্চিং নামানে তেনেহ'লে তেওঁলোক আক্ৰান্ত হোৱাৰ সম্ভৱ আৰু তেওঁলোকে আনক ইনফেকশ্যন দিয়াৰ সম্ভাৱনা আছে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ আৰু ঈদৰ যে কাপোৰ কানি ল'ব লাগিব তাৰ কোনো কথা নাই আমাৰ ধৰ্মত তেনেকুৱা নাই যে নতুন কাপোৰ পিন্ধিব লাগিব নতুন কাপোৰ পিন্ধিলে আমি ঈদৰ নমাজ পঢ়িম ঈদ হ'ব তেনেকুৱা কোনো কথা নাই আপোনাৰ মই ভাবোঁ মই নিজাকে ক'ব বিচাৰিছোঁ আমি এইবাৰ নতুন কাপোৰ একো নল'ম মোৰ ল'ৰা ছোৱালীয়ে নতুন কাপোৰ নল'ম মোৰ পৰিবাৰে নতুন কাপোৰ নল'ব মোৰ অঙহী বঙৰীয়া নতুন কাপোৰ ল'ব বুলি মই ভাবা নাই সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে নতুন কাপোৰৰ নামত আপোনালোকে বজাৰলৈ নাযাওক বজাৰত ভিৰ নকৰিব মানে ইলিয়াছ আলী ডাঙৰীয়া আপুনি এটা কথাই ক'ব বিচাৰিছে যে এইবাৰতো সকলো উৎসৱ সকলো ধৰ্মৰে সকলো জাতিৰে সকলো উৎসৱ আমি কোনেও উদযাপন কৰা নাই সেয়েহে ইছলামধৰ্মী লোকসকলেও ঈদৰ নামত বা ঈদৰ বাবে যাতে একেলগে আকৌ একগোট হৈ উদযাপন নকৰে সেইটো আপুনি আহ্বান জনাব বিচাৰিছে সেইটোতো হয় তেওঁলোকে ঈদটো তেওঁলোকে ঘৰতে পালন কৰা মছজিদলৈকে যাবলৈ বুলি কোনো কথা নাই বা ঈদগাহলৈকে যাবলৈ বুলি কথা নাই ঈদটো ঘৰতে পালন কৰিব পাৰিব তেওঁলোকৰ ল'ৰা ছোৱালীৰ সৈতে তেওঁলোকে ঈদৰ নমাজ পঢ়িব পাৰিব কাৰণ কোনো কথা নাই ইছলাম ধৰ্মত মানে আদিতে মহাপুৰুষেই গৈছে সংকটৰ সময়ত তুমি মছজিদলৈ যোৱাৰ প্ৰয়োজন নাই সেই সংকটৰ সময়ত ঘৰতে আবদ্ধ থকা ঘৰতে তুমি নমাজ পঢ়া সেইকাৰণে মই আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহক মই ক'ব বিচাৰিছোঁ যে আমাৰ মহাপুৰুষে কৈ গৈছে যে সংকটৰ সময়ত ঘৰতে আবদ্ধ থাকিব লাগে বা যি গাঁৱত সংকট আৰম্ভ সেই গাঁৱতে আবদ্ধ হৈ থাকিলে অন্য গাঁৱলৈ তেওঁলোকে যাব নালাগে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ তেওঁলোকে ঈদটো এইবাৰ আমি ঘৰতে পালন কৰিম আৰু ঘৰৰ পৰিয়ালৰ লগতে আমি ঈদৰ নামাজ পঢ়িম আৰু যাতে মই আকৌ অনুৰোধ কৰোঁ তেওঁলোকে যেন ঈদৰ কাৰণে তেওঁলোকে মছজিদলৈ নাযায় বা ঈদ ফিল্ডত তেওঁলোকে নামাজ পঢ়িবলৈ নাযায় ঠিকেই আপুনি লাইনত থাকিব আমাৰ সৈতে চিকিৎসা সম্পৰ্কীয় আৰু বহুকেইটা কথা আমি আপোনাৰ সৈতে পাতিম মই এবাৰ নগাঁৱলৈ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক নীলোৎপল বৰা লাইভত আছে কণ্টেইনমেণ্ট জোন আজি নগাঁৱত নীলোৎপল 2টা ঘোষণা কৰা হ'ল কালি বা পৰহিলৈকে নগাঁৱত বিশেষ কোনো কেছ নাছিল কিন্তু হঠাৎ বাঢ়িছে নগাঁৱতো কেছ কেনেধৰণৰ সাৱধানতা দেখিছে আপুনি আৰু কণ্টেইনমেণ্ট জোনসমূহত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিশ্চয় প্ৰাঞ্জল আমি বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ আমোলাপতি এই অঞ্চলটো মই যদি দেখুৱাব পাৰোঁ তাৰপিছত হেমন্তক মই দেখুৱাবলৈ অনুৰোধ কৰিম পুনৰ এই আমি যদি পিছফালে যিটো অঞ্চল দেখুৱাইছোঁ বৰ্তমান এই অঞ্চলটোৰ পৰা কিছু দূৰ গ'লে সেয়া হৈছে মুকুট শৰ্মা চাৰিআলি আৰু নাট্য মন্দিৰৰ পৰা সমগ্ৰ অঞ্চল আৰু নাওবৈচা ফুকন ৰোড সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু ইয়াৰ বিপৰীতে বৰবজাৰৰ যি হোটেল এম পেলেছত আছিলে কোৱাৰেণ্টাইনত যিগৰাকী সংকিত ঘোষ যিগৰাকী শিলিগুৰিৰ পৰা আহিছিলে নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ পৰা নগাঁৱৰ লামডিংলৈ আহিছিলে হোজাই লামডিংলৈ আহিছিলে আৰু তেওঁৰ দেহতো COVID-19 উপস্থিতি পোৱা গৈছে তেওঁ বৰ্তমান সেই হোটেলখন থকাৰ কাৰণে বৰবজাৰ অঞ্চলৰো এম পেলেছৰ লগত থকা বিস্তীৰ্ণ অঞ্চল কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কিন্তু প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে আপুনি কোৱাৰ দৰে নগাঁৱত কোনো ধৰণৰ COVID-19 পজিটিভৰ ঘটনা নাছিলে আৰু যোৱাকালি জুৰিয়াৰ আজিজুল হক ৰহমান নামৰ যিগৰাকী যুৱক যিগৰাকী
যিখন চেন্নাই এখন ৰেষ্টুৰেণ্টত লুক অফ ইষ্ট নামৰ এখন ৰেষ্টুৰেণ্টত কৰ্মৰত আছিলে ৱেটাৰ হিচাপে তাৰ পৰা তেওঁ আহিছিলে ৰেলেৰে 15 মে'ত আৰু 16 মে'ত আহিছিলে যিগৰাকী হিমাশ্ৰী বৰা নামৰ যিগৰাকী যুৱতী তেওঁ ডেণ্টেল ছায়েন্সৰ এগৰাকী ছাত্ৰী তেওঁ BDS পঢ়ি আছে ৰাজস্থানত আৰু মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিলে সংকিত ঘোষ তেওঁ মাৰ্চ মাহত মাতৃৰ সৈতে ফুৰিবলৈ গৈছিলে গতিকে এই তিনিগৰাকী ৰোগীৰ দেহত COVID-19 উপস্থিতি পোৱাৰ লগে লগে কিন্তু নগাঁৱৰ এইসমূহ অঞ্চল কিন্তু কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে বৰ্তমান সম্পূৰ্ণৰূপে সেইসমূহ অঞ্চল দৃষ্টিগোচৰ কৰি ৰাখিছে আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে যিহেতু ঈদ আহি আছে নগাঁৱত যথেষ্ট ইছলাম ধৰ্মাৱলম্বী লোক আছে গতিকে বজাৰত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছিলে কিন্তু প্ৰশাসনে আজিৰ পৰা কাপোৰৰ দোকানসমূহ বন্ধ কৰি দিছে আজি আমি নগাঁওবাসীক আমি এই মুহূৰ্তত প্ৰাঞ্জল আপোনাৰ জৰিয়তে আমি জনাব বিচাৰিম যে নগাঁৱত কাইলৈৰ পৰা সকলো কাপোৰৰ দোকান বন্ধ থাকিব গতিকে কাপোৰৰ দোকানসমূহ বন্ধ কৰি ৰখা হৈছে লগতে আমি যদি কাষৰ হোজাই জিলালৈ চাওঁ হোজাইত অতি দুখ বেয়া খবৰ অতি 2 বছৰীয়া এটি শিশু দেহত ইতিমধ্যে পোৱা গৈছে COVID-19 উপস্থিতি আৰু এটা পিতৃৰ দেহতো পোৱা গৈছে আৰু এটা পিতৃ এগৰাকী কাপোৰৰ ব্যৱসায়ী দেৱস্থানত কাপোৰৰ দোকান আছে অৱশ্যে তেওঁ মুম্বাইৰ পৰা অহাৰ পিছৰে পৰা তেওঁ কোৱাৰেণ্টাইনত আছিলে গতিকে তেওঁ কোনো লোকৰ সৈতে সংস্পৰ্শলৈ অহা নাই বুলি কৈছে গতিকে হোজাই জিলাতো 2জন লোকৰ উপস্থিতি পোৱা গৈছে কাৰ্বি আংলঙত পোৱা গৈছে মৰিগাঁৱত পোৱা গৈছে গতিকে নগাঁওবাসী এতিয়া সাৱধান হ'বৰ হ'ল প্ৰাঞ্জল আমি পুনৰ নিজ নিজ অসমৰ দৰ্শকসকলক আমি জনাব বিচাৰিম যে নগাঁৱত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে এই যোৱা সময়ছোৱাত কাৰণ নগাঁৱত COVID-19 কোনো ধৰণৰ কেছ সন্মুখলৈ অহা নাছিলে কিন্তু যিহেতু এতিয়া 2 দিনৰ ভিতৰত 3জনকৈ ৰোগীৰ দেহত COVID-19 উপস্থিতি পোৱা গৈছে যিয়ে নহওক আটাইকেইগৰাকী বহিৰাজ্যৰ পৰা অহা কোৱাৰেণ্টাইনত আছিলে কিন্তু তথাপিও নগাঁৱৰ ৰাইজ সাৱধান হ'ব লাগিব ইতিমধ্যে আমোলাপতি সম্পূৰ্ণ এলেকাটো ইতিমধ্যে চেনিটাইজ কৰা হৈছে বৰবজাৰ চেনিটাইজ কৰা হৈছে প্ৰশাসনে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু তাৰ পিছতো মই এটা কথা ক'ম আমি পুনৰ জনাম ৰাইজক যে অহা কাইলৈৰ পৰা যে কোনো ভিৰ নকৰে কাৰণ আৰু কেইবাগৰাকী 34 গৰাকীকৈ লোক চেন্নাইৰ পৰা আহিছিলে আজিজুল হক ৰহমানৰ সৈতে তেওঁলোকৰ পৰীক্ষাৰ ৰিপৰ্ট বৰ্তমানলৈকে অহা নাই হয়তো আৰু COVID-19 পজিটিভ কেছ বাঢ়িব পাৰে নগাঁৱত কাইলৈ বাঢ়িব পাৰে বা যিগৰাকী সংকিত ঘোষ সাৱধান হ'ব লাগিব তেওঁৰ লগত আহিছিলে তেওঁ বৰ্তমানেও কোৱাৰেণ্টাইনত আছে অধিক সাৱধান হ'ব লাগিব সেইটোৱে আপুনি ক'ব বিচাৰিছে আমি বুজি পাইছোঁ আৰু আপুনি এটা গুৰুত্বপূৰ্ণ তথ্য দিছে যে কাইলৈৰ পৰা নগাঁৱত সকলো কাপোৰৰ দোকান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে সাৱধানতাৰ বাবে এই পদক্ষেপ লৈছে এনুবল আপোনাক অশেষ ধন্যবাদ এইখিনি সময় আমাক দিয়াৰ বাবে আমাৰ সৈতে এই অনুষ্ঠানত থকাৰ বাবে মই লক্ষ্য কৰোঁ ডাঙৰীয়াক লৈ আহিছোঁ প্ৰশাসনে ঠায়ে ঠায়ে পদক্ষেপসমূহ গ্ৰহণ কৰি আছে আৰু কণ্টেইনমেণ্ট জ'ন কোৱাৰেণ্টাইন চেণ্টাৰ এইবোৰ নতুনকৈ স্থাপন কৰা হৈছে নতুনকৈ কণ্টেইনমেণ্ট জ'নো বহুকেইটা ঘোষণা কৰা হ'ল গুৱাহাটীতে হয়তো 13টামান কণ্টেইনমেণ্ট জ'ন আজি ঘোষণা কৰা হৈছে ক'ত কেনেধৰণে এইবোৰ হৈছে অলপ যদি ডিটেইলছত আপুনি কৈ দিয়ে চৰকাৰৰ প্ৰথমতে কথাটো চাওক কণ্টেইনমেণ্ট জ'ন বা কোৱাৰেণ্টাইন যিবোৰ চেণ্টাৰ ইতিমধ্যে এই বিষয়ে বিশদভাৱে ৰাজ্য চৰকাৰে পাব্লিক ডমেইনত দিছে আৰু ৰাইজৰ বিষয়ে যথেষ্ট সজাগ হোৱা দেখা গৈছে প্ৰাঞ্জল আৰু মই পূৰ্বৰ বক্তব্যতে এটা কথা কৈছিলোঁ যে যিটো আন্তঃৰাজ্যিক সীমাটো যিটো খুলি দিয়া হ'ল আৰু সেই সময়ত আপোনালোকে যদি জানে যে এটা অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাইছিলে যদি মই উপস্থিত থাকিব নোৱাৰিলোঁ যে সেই সময়ত এটা খুব ট্ৰেণ্ড দেখা গৈছিল যে যিসকল কিছু অসমৰ নহয় অসমৰ কিছু খুব কম সংখ্যক লোক কিন্তু বিহাৰ বা মধ্যপ্ৰদেশ এনেকুৱা কিছু ৰাজ্যৰ যিসকল মাইগ্ৰেণ্ট লেবাৰ প্ৰব্ৰজিত যিসকল শ্ৰমিক বহিৰাজ্যত আছিল কাৰণ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ কাহানি এটা কথা ইয়াত স্বাধীনতাৰ পাছত বা স্বাধীনতাৰ পূৰ্বেও প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে কোনো ধৰণৰ আইন কোনো নীতি নিয়ম কেতিয়াও নাছিল এটা অভূতপূৰ্ব পৰিস্থিতিৰ মাজত এই প্ৰব্ৰজিত শ্ৰমিকসকলে যেতিয়া তেওঁলোকে পদব্ৰজে শ মাইল শ কিলোমিটাৰ তেওঁলোকে নিজ ৰাজ্যলৈ স্বগৃহলৈ ঘূৰি যোৱা আৰম্ভ কৰিলে সেই মুহূৰ্তত যথেষ্ট চৰকাৰৰ ওপৰত চাপ সৃষ্টি হ'ল বিশেষকৈ কংগ্ৰেছ সভানেত্ৰীৰ প্ৰায় 1.5 মিনিট জোৰা এক ভিডিঅ'ই য'ত কোৱা হ'ল যে আপোনালোকে সকলো ঘৰলৈ প্ৰিয়জনৰ ওচৰলৈ ঘূৰি যাওক আপোনালোকক ঘূৰি যোৱা ট্ৰেইনৰ ভাড়া কংগ্ৰেছ দলে তেওঁলোকে বহন কৰিব তেতিয়া এই ট্ৰেইনটো আৰু বৃদ্ধি পালে বৃদ্ধি পোৱাৰ লগে লগে আৰু আমি তেতিয়াই আমাৰ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যেতিয়া যিমান সংখ্যক লোক আহিব সৰ্বাধিক আক্ৰান্ত ৰাজ্যসমূহৰ পৰা যেতিয়া ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নহ'ব এনেকুৱা ধৰণৰ যিটো ডক্টৰ ইলিয়াছ আলীয়ে যিটো অত্যন্ত সঠিকভাৱে কৈছে স্বাস্থ্য বিধিসন্মত কথাবোৰ তেখেতলোকে বেছি ভালকৈ জানে আৰু সেইকাৰণে আমি দেখা পাইছোঁ আজি মুম্বাই ধাৰাবী অঞ্চল যে অত্যন্ত ঘন জনবসতিপূৰ্ণ বান্দ্ৰা অঞ্চলতো ইমানকৈ বাঢ়ি গ'ল গতিকে আৰু তাত আমি দেখা পাইছিলোঁ যে লকডাউনৰ মাজতো তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মনা নাছিল
কিছু যথেষ্ট সংখ্যক লোকে লকডাউন ভংগ কৰি ওলাই আহিছিল আজি তেওঁলোকে তাৰ ফল ভুগিবলৈ পাইছে এতিয়াতো আৰু বাঢ়িব কাৰণ আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰে আজি এটা সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক মানে এইটো কথা নিৰ্দেশ দিছে যে ৰেলসমূহ পূৰ্বতকৈ অধিকভাৱে চলিব লাগিব আৰু লগতে শ্ৰমিকসকলে যাতে সকলো তথ্য সময়মতে পায় ক'ত কিমান সময়ত কোনখন ৰেল যাব সেইখিনিৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে আজি ইতিমধ্যে চাব প্ৰাঞ্জল এটা কথা সমগ্ৰ বিশ্বজুৰি কৰোনাৰ লগত সহাৱস্থান কৰাৰ এক পৰিৱেশ মানৱ জাতিৰ মাজলৈ তেনেকুৱা এটা মানসিকতা অহা যেন কৰবাত অনুভৱ হয় সেইকাৰণে কাৰণ এই কৰোনাৰ কাৰণে সকলোৱে যে সকলো সময়তে ঘৰৰ ভিতৰত সোমাই থাকিব সেয়া সম্ভৱ নহয় কিন্তু এটা কথা ঠিক আমাৰ অসমৰ ক্ষেত্ৰত আমি কিছু এক সুকীয়া এক পৰিৱেশ অনুভৱ কৰিছোঁ মই ব্যক্তিগতভাৱে এইকেইদিন বহিৰাজ্যত থকা লোকসকলৰ লগত যিহেতু বাৰম্বাৰ যোগাযোগ হৈ আছে এই ক্ষেত্ৰত দেখা পাইছোঁ যে ঘৰলৈ ঘূৰি অহাৰ ক্ষেত্ৰত সকলোকে যিসকল ৰোগী যিসকল পৰ্যটক যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ঘূৰি অহাৰ যিটো হাৰ বা তেওঁলোকৰ যিটো ৰিকুৱেষ্ট এইটো 100% কিন্তু তাৰ পৰিৱৰ্তে আমাৰ যিসকল যুৱক যুৱতীয়ে বহিৰাজ্যত কৰ্মৰত হৈ আছে কিন্তু তেওঁলোকৰ ঘূৰি অহাৰ প্ৰৱণতাৰ যিটো বা তেওঁলোকৰ আবেদনৰ সংখ্যাটো যদিও প্ৰথমতে মিছ কল আহিছিল এতিয়া লাহেকৈ হ্ৰাস পাইছে কাৰণ সেই ৰাজ্যসমূহতো তেওঁলোক য'ত নিৰাপদে আছে তাতে কৰ্মৰত হৈ আছে তেওঁলোকে তাতে থাকিব বিচাৰিছে কাৰণ যেতিয়াই এইটো কথা দেখা গৈছে যে আহি থাকোঁতে হয়তো ক'ৰবাত সংক্ৰমণ হ'ব পাৰে আৰু হয়তো হৈছে গতিকে আমিও অনুৰোধ জনাম যদি বহিৰাজ্যত আপোনালোকে নিৰাপদে আছে আপোনালোক নিৰাপদভাৱে আছে স্বাস্থ্যৰ সকলো নিয়ম কানুন মানি চলিছে কোনো অসুবিধাত পৰা নাই আপোনালোকে তাত থকাটোৱে এতিয়া অত্যন্ত নিৰাপদজনক আৰু এটা কথা ঠিক আমি যিহেতু এটা কথা চিনাক্ত কৰিব পাৰিছোঁ যে এই চেইনডাল হৈছে বাহিৰৰ পৰা অহা লোক মই পূৰ্বতেও এটা কথা কৈছিলোঁ যে বাহিৰৰ পৰা অহা লোকসকলে কোৱাৰেণ্টাইন জোনত মাত্ৰ গুৱাহাটীৰ ফাঁচী বজাৰৰ আলুগুদামক বাদ হয় সেইকেইটা অলপ অচিনাক্ত হৈ আছে ক'ত কেনেধৰণে সংক্ৰমণ তাতো এটা আমাৰ ওলাইছে যে যিগৰাকী ধৰি লওক আপোনাৰ আলুগুদামত হ'ব পাৰে দিল্লীৰ পৰা যি আহিলে যিখন গাড়ী ড্ৰাইভাৰো আহিব পাৰে বনোৱাসকলৰ অন্ততঃ কেতিয়াবা তেওঁলোকে লোডিং আনলোডিঙৰ অন্তৰংগ মুহূৰ্তত ওচৰত থাকে হয়তো সেইধৰণে হ'ব পাৰে কাৰণ দিল্লী বা মুম্বাইৰ পৰা বহিৰাজ্যৰ পৰা যিসকল অধিক আক্ৰান্ত ৰাজ্যৰ পৰা অহাৰ কাৰণে আলুগুদামটো হৈছে সেইটো ট্ৰেভেল হিষ্ট্ৰী ধৰি লওক কোন হয় সেইটো কথাটো কোৱাটো সম্ভৱ নহ'ব পাৰে কিন্তু সংক্ৰমণৰ কাৰণ সেই ট্ৰেভেল হিষ্ট্ৰী কিন্তু তাৰ বাহিৰে এতিয়া যিবোৰ নতুনকৈ কেছ পোৱা গৈছে যোৱা ৭২ ঘণ্টাত এইবোৰ সকলো বহিৰাজ্যৰ পৰা অহায় সেইকাৰণে আমি অনুৰোধ জনাম সহযোগিতাৰে যুদ্ধ হওক আৰু চৰকাৰে য'ত পৰোনাচি চেষ্টা চলাইছে সকলো জিলা সকলো বিধানসভা সমষ্টিতে কোৱাৰেণ্টাইন জোন এইটো এটা সৰু এক্সাৰচাইজ নহয় ইয়াত ৰাইজৰ সহযোগিতা লাগিব সফল কৰি তোলাৰ বাবে আৰু আজিৰ দিনটোতো আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ বহুকেইটা নতুন কোৱাৰেণ্টাইন জোন মঙলদৈতে হওক বা আন প্ৰান্ততে হওক স্থাপন কৰা হৈছে একমাত্ৰ এই বহিৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে লগতে কণ্টেইনমেণ্ট জোন কোৱাৰেণ্টাইন জোন এইখিনি কথা আছে গুৱাহাটী মহানগৰী কিন্তু এতিয়াও অলপ চিন্তামুক্ত নহয় ধ্ৰুৱজ্যোতি তালুকদাৰ গুৱাহাটী মহানগৰী আচল কথাটো হ'ল কি যে ছ'চিয়েল ডিষ্টেন্সিংটো মানে আমাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে 6টা বজালৈকে বিশেষকৈ আমাৰ গুৱাহাটীত যিটো এক্সাৰচাইজ চলি আছে এতিয়া এইটো দুৰ্ভাগ্যজনক একচুৱেলি মানে মানুহবিলাকে ওলাইছে মানে এতিয়া আপুনি মই নিজৰ ব্যক্তিগত যিখিনি অভিজ্ঞতা মই দেখিছোঁ মানে মাছ মাংস চব্জি এইবিলাক বস্তুৰ দোকানবিলাকত মানুহ মানে এনেকৈ পৰিছে তাৰপিছত তেওঁলোকে যিখিনি মিনিমাম মেইনটেইন কৰিব লগা বস্তু সেইটো মেইনটেইন কৰা হোৱা নাই পইচাখন দিছে এইজন মানুহে ইজনক দিছে সিজনে সিজনক দিছে মানে সংক্ৰমণটোতো এনেকুৱা এটা বস্তুটো সেইটো হিডেন বস্তু এটা ইয়াকতো দেখা পোৱা নাযায় ন এইটো আটাইতকৈ ডেঞ্জাৰাছ থিংটো এইটোৱে যে ইয়াক আমি দেখা পোৱা নাই মানে আমি চকুৰে মনিব নোৱাৰোঁ দেখা নাপাওঁ ক'ৰ পৰা কেতিয়া ক'ত লাগি আহে সেই বস্তুটো আমি কোনো স্পষ্ট নহয় তাৰ পৰা মই ঘৰত যাম মোৰ ঘৰত এটা সৰু বাচ্ছা আছে মোৰ মা আছে দেউতা আছে বয়সীয়া তো এই বস্তুখিনি মই যদি নিজে সাৱধান নহওঁ যদি মই ঘৰত সোমোৱাৰ আগতে প্ৰপাৰ মেইনটেইন নকৰোঁ ঘৰত সোমাই উঠি যদি মই বস্তুখিনি ভালকৈ নাৰাখোঁ মই পইচাটো ল'লোঁ পইচাটো যদি ঠিকমতে নলওঁ তো গুৱাহাটীত একেবাৰে সাৱধান মানুহখিনিয়ে বাৰু মানিছে বুলি মই বিশ্বাস কৰোঁ কিন্তু ধৰি লওক 70 to 80 মানে 60 to 70% যিখিনি মানুহ আছে তেওঁলোকে যে গুৱাহাটীৰ মহানগৰীত প্ৰপাৰ গোটেই হেৰিটো মেইনটেইন কৰি চলি আছে এইটো সন্দেহজনক আৰু এতিয়া যেনেকৈ আমি প্ৰথমতে কি আছিল দুজন আছিল 4জন হ'ল 5জন হ'ল গৈ আছিল 100 হ'ল মানে মানুহে কৈ আছিল আজি চেঞ্চুৰী কোবাব এতিয়া চেঞ্চুৰী কোবালে তো চেঞ্চুৰী কোবাই আজি একেদিনৰ ভিতৰত 100ৰ পৰা গৈ 154 এতিয়া টাচ কৰিলে হয়তো কালি ৰাতিপুৱা শুই উঠি আপডেটটো চাম এইটো আকৌ গৈ কিবা এটা বেলেগ সংখ্যা হৈ আছে তো এইটো এতিয়া আৰু গুৱাহাটী মহানগৰী বুলি নহয় এতিয়া আমি কেনেকৈ ৰখাব পাৰোঁ সেইটো আমাৰ নিজৰ কথা কিন্তু আমি সাৱধান হ'ব লাগিব আৰু ডক্টৰে যিখিনি কথা কৈছে চৰকাৰে যিখিনি কথা কৈছে গাইডলাইনছত যিখিনি আছে আমি সেইখিনি প্ৰপাৰ ফ'ল' কৰিব লাগিব বাকী সেইখিনি আৰু ভগৱানৰ ওপৰত ঠিকেই আমি গুৱাহাটী মহানগৰীৰ কথা পাতিম গুৱাহাটীৰ আৰক্ষী আয়ুক্তগৰাকীৰ সৈতে পোনপটীয়াভাৱে তেওঁ আমাৰ সৈতে কিছু সময়ৰ পাছত থাকিব যিহেতু আৰক্ষী এতিয়া কঠোৰ হৈছে শিথিলতা দিছে কিন্তু সেই শিথিলতাৰ নামত পূৰ্বতে যিসমূহ কাম কৰি আছিল বা আজিলৈকে যিসমূহ কাম কৰি আছিল কাইলৈৰ পৰা হয়তো সেইখিনি কাম কৰিব নোৱাৰিব আপুনি
কেনেকুৱা ধৰণৰ কঠোৰতা আৰক্ষীয়ে লৈছে সেইখিনি কথা পাতিম মুন্না প্ৰসাদ গুপ্তাৰ সৈতে পোনপটীয়াভাৱে, কিন্তু তাৰ পূৰ্বে লৈছোঁ বাণিজ্যিক বিৰতি। পুনৰ স্বাগতম, আপুনি চাই আছে প্ৰাইম ডিবেট। এতিয়া সন্ধিক্ষণত অসম পুনৰ স্বাগতম, আপুনি চাই আছে প্ৰাইম ডিবেট। এতিয়া সন্ধিক্ষণত অসম সন্ধিক্ষণত গুৱাহাটী। আমি অধিক সাৱধান হোৱাৰ সময়, আমি বাৰে বাৰে সেই কথাটোকে কৈ আছোঁ। আৰু এইখিনি মুহূৰ্তত আমাৰ সৈতে লাইভত আছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া। স্বাগতম জনাইছোঁ ডাঙৰীয়া আপোনাক। আপোনালোকে নিজৰ দায়িত্ব অতি সুচাৰুৰূপে পালন কৰি আছে, কিন্তু এতিয়া অধিক প্ৰত্যাহ্বান আহিছে, কাৰণ বৃদ্ধি পাইছে COVID-19 আক্ৰান্তৰ সংখ্যা। আপোনালোকে কেনেধৰণে এতিয়া আগন্তুক দিনৰ যুঁজসমূহ আগবঢ়াই নিব? আমাৰ লকডাউন 4ৰ নিয়ম নীতিখিনি ইতিমধ্যে প্ৰচাৰ হৈছে, গতিকে লকডাউন 4ৰ নিয়মখিনি আমি ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব, সমূহ ৰাইজে ফ'ল' কৰিব লাগিব। আৰু ৰাইজক মই আহ্বান জনাওঁ যাতে যদিও কিছুমান শিথিলতা দিয়া হৈছে ৰাইজৰ সুবিধাৰ কাৰণে, কিন্তু ৰাইজে ছ'চিয়েল ডিষ্টেঞ্চিংটো সদায় মেইনটেইন কৰিব লাগিব, সামাজিক দূৰত্ব যিটো এটলিষ্ট 1 মিটাৰ দূৰত্ব যেতিয়াই সেইটো মেইনটেইন কৰিব লাগে। আৰু মাস্ক পৰিধান কৰা বা ফেচ কভাৰ পৰিধান কৰাটো অনিবাৰ্য। গতিকে এই মিনিমাম দুটা কথা সকলো সময়তে সকলো ৰাইজে মানি চলে যাতে, সেইটো মই ৰাইজক আহ্বান জনাইছোঁ। আৰু যিটো 7 PM to 7 AM এইটোত কাৰফিউ, নাইট কাৰফিউ থাকিব, সেইটো সময়ত এছেঞ্চিয়েল ছাৰ্ভিচৰ বাহিৰে অন্য কোনো ধৰণৰ মুভমেণ্ট থকাৰ পাৰ্মিশ্যন নাই। গতিকে সেইটো সময়ত যাতে ৰাইজে বাহিৰত নোলায়, ঘৰৰ ভিতৰত থাকে। কৰোনাৰ লগত যিটো যুদ্ধ, সেইটো যুদ্ধত আমি আগবাঢ়িব লাগিলে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু মাস্ক ব্যৱহাৰ কৰা, এই দুটা খুবেই দৰকাৰ, আৰু সকলোৱে এইটো মানি চলিব লাগে। হয়, সকলোৱে মানি চলিব লাগে গুপ্তা ডাঙৰীয়া, কিন্তু বহুতে মানি চলা নাই। গুৱাহাটী মহানগৰীত আজিৰ দিনৰ ভাগতো আমি দেখিছোঁ ছ'চিয়েল ডিষ্টেঞ্চিংটো বিশেষকৈ মানি চলা আমি দেখা নাই। আৰু উপায়ুক্ত ক্ষমা কৰিব, আপোনালোকে বাধ্য হৈ কঠোৰ হৈছে আজি আপুনি নিজেও কৈছে যে যদি দৰকাৰ হয় এই ক্ষেত্ৰত অধিক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। সেই ব্যৱস্থাসমূহ কেনেধৰণৰ হ'ব? নিশ্চয়, মাস্ক পৰিধান নকৰিলে আপ টু 500 rupees ফাইন কৰা প্ৰাৱধান আছে। আমি ইতিমধ্যে ফাইন কৰিছোঁ বহু লোকক যিসকলে মাস্ক পৰিধান কৰা নাই বা ফেচ কাভাৰ কৰা নাই। ইয়াৰ উপৰিও যিখিনি দোকান বা অফিচ আছে, সেই অফিচত ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰাৰ দায়িত্ব হ'ল দোকানৰ গৰাকী বা অফিচৰ যিজন হেড অফ অফিচ, তেওঁলোকৰ দায়িত্ব। গতিকে যদি কোনোবা অফিচ বা কোনোবা দোকানত ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰা নহয়, তেতিয়াহ'লে দোকানৰ গৰাকী বা অফিচৰ যিজন হেড, তেওঁ জগৰীয়া হ'ব, আৰু তাৰ কাৰণে তেওঁৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰা হ'ব, আৰু তেওঁলোক দোকানটো বন্ধও কৰা হ'ব, চিল কৰা হ'ব। গতিকে খুব ইম্পৰ্টেণ্ট যে শ্বপকিপাৰ, শ্বপ অ'নাৰ, দোকানৰ গৰাকী বা যি অফিচ আছে তেওঁলোকৰ যি মুৰব্বী, তেওঁলোকে সকলো সময়তে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰে, আৰু দোকানখিনি কৰিব লাগিব এক্সেপ্ট ফাৰ্মাচী বা তেনেকুৱা যিখিনি আছে। মেন পাৱাৰৰ কিবা অসুবিধা হৈছে নেকি গুৱাহাটী আৰক্ষীৰ ক্ষেত্ৰত? আমাৰ মেন পাৱাৰ আছে। আমাৰ আৰক্ষীয়ে ৰাইজৰ সুৰক্ষাৰ কাৰণে দিনে নিশাই কাম কৰি গৈ আছে। আমাৰ হাতত মেন পাৱাৰ আছে। ৰাইজৰ সহায় সহযোগ লাগিব আমাক, আৰু এই ক্ষেত্ৰত ৰাইজৰ সহযোগ হ'লে আমি নিশ্চয় এই কৰোনাৰ মহামাৰীৰ লগত বিৰুদ্ধে যিটো যুঁজ, সেইটোত আমি জয়ী হ'ব পাৰিম। গতিকে ৰাইজে আমাৰ লগত সহযোগ কৰিব লাগে বাই ৱে অফ মেইনটেইনিং ছ'চিয়েল ডিষ্টেঞ্চিং আৰু ৱেৰিং অফ মাস্ক। আৰু আৰক্ষী সদায় আছে সকলো সময়ত ৰাইজৰ সহায়ৰ কাৰণে, ৰাইজৰ সুৰক্ষাৰ কাৰণে দিনে নিশাই কাম কৰি আছে আৰু কাম কৰি যাব। নিউ নৰ্মেলৰ কথা সকলোৱে কৈ আছে। কাইলৈৰ পৰা আমি বেলেগ ধৰণে অলপ দেখিবলৈ পাম পৰিৱেশ গুৱাহাটী বা ইয়াৰ উপকণ্ঠীয় যিসমূহ অঞ্চল আছে তাত। সেইটো আমাৰ যিটো লকডাউন 4ৰ নিয়মখিনি প্ৰযোজ্য হ'ব, সেইখিনি আমি খুব ষ্ট্ৰিক্টলি এনফৰ্চ কৰিম। লকডাউন 4ৰ নিয়মখিনি ইতিমধ্যে
মিডিয়াৰ থ্ৰুদি বা অন্যান্য মাধ্যমেৰে ৰাইজসকল অৱগত হৈছে গতিকে সেইখিনি ৰাইজে মানি চলিব লাগে আৰু আমি সেইখিনি এনফৰ্চ কৰিম ধন্যবাদ জনাইছোঁ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে আৰক্ষী আয়ুক্তগৰাকীৰ সৈতে আমি কথা পাতিলোঁ ধ্ৰুৱজ্যোতি তালুকদাৰ তেওঁলোকেতো যিখিনি পাৰে কৰি আছে পৰ্যাপ্তভাৱে যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ চেষ্টা কৰি আছে জনসাধাৰণৰ বহুখিনি দায়িত্ব আছে কিন্তু সেইটো কথাই কৈছে আৰু মানে আপোনাৰ প্ৰশাসনৰ যিখিনি কৰণীয় তেওঁলোকে কৰি গৈছে যেতিয়া এজন মানুহ ধৰা পৰে ধৰা পৰাৰ লগে লগে তেওঁ যদি মানুহজনে যদি ডিটেক্ট হৈ আছে তেনেহ'লে তাতেই আছে আৰু যদি মানে মানুহজন যদি বাহিৰত ঘূৰি আছে ডিটেক্ট হৈছে তেওঁক আনি কিনে প্ৰশাসনৰ দায়িত্ব সেইখিনিলৈকে ঠিকে আছে কিন্তু যেতিয়া এজন মানুহ মানে যিখিনি মানুহে আমি বাহিৰত ঘূৰি আছোঁ আজি গুৱাহাটীৰ জনসংখ্যা কিমান সেই জনসংখ্যাৰ অনুপাতে আজি মেন পাৱাৰৰ কথা কৈতো লাভ নাই কাৰণ ইমানখিনি মেন পাৱাৰ সঁচাকৈ নাই যে মানে এটা মানুহক কণ্ট্ৰল কৰাটো সম্ভৱপৰ নহয় গতিকে মানুহৰ আমি যে এটা শিক্ষিত সভ্য জাতি ইয়াৰ পৰিচয় দিয়াৰ সময় এইটো যে আমি নিজকে সভ্য শিক্ষিত বুলি পৰিচয় দিয়াৰ কাৰণে এই বিপদৰ সময়ত আমি চৰকাৰৰ কিছু কথা আমি মানিবই লাগিব স্বাস্থ্য বিধিখিনি আমি মানিবই লাগিব যিখিনি কাম কৰিলে এই সংক্ৰমণটো আমাৰ গাত হ'ব নোৱাৰে সেইখিনি আমি মানিব লাগিব আমি মোৰ সন্মুখত থকা মানুহজন বা মই যাৰ লগত এতিয়া এটা পইচা দিম কিবা এটা ল'ম মই কোনোজন মানুহক মই ভাবিব নালাগে যে মানুহজনৰ গাত কৰোণা নাই মই পজিটিভলি যদি কথাটো ভাবে আপুনি মই ভাবিব লাগিব যে মানুহজনৰ কৰোণা আছে তেতিয়া মই সাৱধান হ'ম মই হাতখনেদি কিবা এটা কাম কৰিলেও সেই হাতখন নি মই চকুটো নালাৰো মুখখন নালাৰো হাতখন মই চেনিটাইজ কৰিম তাৰপাছত মই পৰৱৰ্তী কামটো কৰিম তো আমি প্ৰত্যেকজন মানুহে এটাই কাম কৰিব লাগিব গোটেই পৃথিৱীয়ে কৰি আছে এতিয়া যে মোৰ সন্মুখত থকা মানুহজন যাৰ লগত মই এটা কাম কিবা এটা লেনদেন কৰিছোঁ সেই মানুহজনক মই যে কৰোণা নিগেটিভ বুলি মই ভাবিব নালাগে কাৰণ কাৰ গাত ক'ত কেনেকৈ সংক্ৰমিত হৈ আছে এইটো আমি নাজানো এইটো অসম্ভৱ কথা এটা ঠিকেই মই ডাক্তৰ ইলিয়াছ আলী ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ আলী ডাঙৰীয়া মেঘালয়ত এতিয়া এক প্ৰকাৰ কোভিড-19 কেছ শূন্যৰ ভিতৰলৈ গৈছে মানে এতিয়া তেওঁলোকে যেন এই যুদ্ধখনত বহুখিনি সফল হৈছে আমি দেখিবলৈ পাইছোঁ ইয়াৰ আঁৰৰ ৰহস্যটো আপুনি কি দেখা পাইছে যিখিনি তেওঁলোকে যিকেইজনৰ কোভিড-19 হৈছিলে তেওঁলোকৰতো এজনৰ ঢুকালে ইনকুবেশ্যন পিৰিয়ড আছিলে ইনকুবেশ্যনটো পিৰিয়ডটো পাৰ হৈ গ'ল আৰু তেওঁলোকক বিপদমুক্ত হৈ গ'ল কিন্তু এতিয়া মই ভাবোঁ তেওঁলোকলৈকে বহিৰাজ্যৰ পৰা গমন হোৱা নাই যদি বহিৰাজ্যৰ পৰা যদি প্ৰব্ৰজিত শ্ৰমিকবিলাক তেওঁলোকলৈ যায় তেনেহ'লে তেওঁলোকৰতো সেই একেই প্ৰব্লেম ডেভেলপ হ'ব যিটো আমাৰ অসমত আৰম্ভ হৈছে বা অসমৰ বাহিৰে পশ্চিমবংগই হওক বিহাৰতে হওক যেনেকৈ প্ৰব্ৰজিত শ্ৰমিকবোৰ আহিছে সেই তাত কোভিড-19ৰ সংখ্যা যথেষ্ট হাৰত বাঢ়িছে কিন্তু মেঘালয়ে তেওঁলোকৰ মই ভাবোঁ তেওঁলোকে প্ৰব্ৰজিত শ্ৰমিক তেওঁলোকৰ তালৈ যোৱা নাই সেইকাৰণে তেওঁলোকে কোভিড-19ৰ পৰা তেওঁলোকে বাচি আছে কিন্তু তেওঁলোকে যদি তেওঁলোকৰ তাতো যদি প্ৰব্ৰজিত শ্ৰমিকবিলাক যায় তেনেহ'লে আমাৰ গুৱাহাটীত যিটো অৱস্থা হৈছে অসমত যিটো অৱস্থা আছে সেই একেই অৱস্থা হ'ব বুলি মই ভাবোঁ লক্ষ্য কৰা সেইটোৱে কাৰণ নেকি বাৰু এতিয়াতো এটা কথা আমি পূৰ্বতে মই দুইবাৰতে এটা কথা কৈছোঁ যে আমাৰ ৰাজ্য চৰকাৰে পূৰ্বতে এটা কথা কৈছিল যে আন্তঃৰাজ্যিক সীমা খুলি দিয়াৰ লগে লগে বহিৰাজ্যৰ পৰা প্ৰব্ৰজিত লোক প্ৰব্ৰজিত নহয় যিসকল ঘূৰি আহিব তেওঁলোকে এই ৰোগ কঢ়িয়াই অনাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি চৰকাৰে পূৰ্বতে সকীয়াই দিছিল আৰু এই কথা যে 100% ইয়াত প্ৰমাণিত হৈছে কিন্তু এটা কথা মেঘালয়ৰ ক্ষেত্ৰত কৈছোঁ মেঘালয়ত কেনেধৰণে তেওঁলোকে এতিয়া যাওক আমাৰ ইয়াতো অসমতো যদি বহিৰাজ্যৰ পৰা নাহিলেহেঁতেন প্ৰথমতে যিখিনি কেছ আছিল আমি এটা ডিক্লাইনিং মোডত গুচি গৈছিলোঁ যেন আমি ইয়াৰ পৰা মুক্ত হ'ম আজিৰ পৰা 10 দিনৰ আগলৈকে আমাৰ বা এসপ্তাহ আগলৈকে আমি হয় আমি লকডাউন খুলিব লাগে আমি নৰ্মেল অৱস্থালৈ ঘূৰি আহিব লাগে এনেকুৱা ধৰণৰ মানুহৰ এক মনত উকমুকনি আজিৰ পৰা 10 দিনৰ আগলৈকে আমাৰ বা এসপ্তাহ আগলৈকে আমি হয় আমি লকডাউন খুলিব লাগে আমি নৰ্মেল অৱস্থালৈ ঘূৰি আহিব লাগে এনেকুৱা ধৰণৰ মানুহৰ এক মনত উকমুকনি দিছিল কিন্তু এতিয়া বহিৰাজ্যৰ সেই লোকসকল ঘূৰি অহাৰ লগে লগে পৰিস্থিতি জটিল হৈ পৰিছে এই কথা আমি সকলোৱে এতিয়া অনুধাৱন কৰিছোঁ আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ ডাঙৰীয়াই এটা অত্যন্ত এটা সঁচা কথা কৈছে যে যিসকল স্বাস্থ্যকৰ্মী আৰক্ষীকৰ্মী বা যিসকল স্বেচ্ছাসেৱক কেৱল তেওঁলোকে যে এই ৰোগটো এই লকডাউনৰ মাধ্যমেদি সকলো নীতি নিয়ম তেওঁলোকে এনফৰ্চ কৰি সফল কৰি তুলিব এয়া কিন্তু একেবাৰে অমূলক কথা এটা কথাই ঠিক আমি সকলোৱে যিটো কথা কৈছে শ্লোগানত পৰিণত হৈছে যে সহযোগিতাৰেহে যুদ্ধখন জয়লাভ কৰাটো সম্ভৱ হ'ব চিভিল ছ'চাইটিৰ পৰা আদি কৰি সকলো ইয়াত সহযোগিতা আগবঢ়াব লাগিব কাৰণ এটা কথা ঠিক
যে আমাৰ ৰাজ্য চৰকাৰে এই ৰোগবিধ বিশেষকৈ এটাও পজিটিভ কেছ অহাৰ পূৰ্বেই সকলো জিলা সদৰ তথা মহকুমা সদৰৰ যি চৰকাৰী চিকিৎসালয় তাত আইচোলেশ্যন চেণ্টাৰ বা প্ৰায় সকলো জিলা আমাৰ চিকিৎসালয়ত কৰোনা ৰোগীক চিকিৎসা কৰিব পৰাকৈ এক সীমিত ৰিচোৰ্চেৰে আমি গোটেই ফেচিলিটি সম্পূৰ্ণ কৰিছিলোঁ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আৰু এই সময়ছোৱাত আমি দেখা পালোঁ যে সকলোৱে যি ধৰণে সহযোগিতা আগবঢ়ালে আমাৰ ICU ফেচিলিটিৰ পৰা আদি কৰি যথেষ্ট আমাৰ বৃদ্ধি হ'ল কিন্তু এতিয়া ভয় লগা হৈছে এই কথা আমি ক'বই লাগিব যদি এনেকৈ ৰোগ বৃদ্ধি পাই গৈ থাকে এই আমি হেল্থ কেয়াৰ ফেচিলিটিটো আমি কিমান দিন এই সীমিত অৱস্থাৰে কৰিব পাৰিম এতিয়াও আমাৰ হাতত যথেষ্ট পৰ্যাপ্ত সুবিধা আছে আপুনি সীমিত পুঁজিৰ কথাও কৈছে বা সীমিত ব্যৱস্থাৰ কথা কৈছে আমি জানো যে ৰাজ্য চৰকাৰৰ ওচৰত বহু টকাৰ অনুদান আহিছে অসম অলিম্পিক সন্থাৰ তৰফৰ পৰাও 11 লাখ টকা দিছে সেই পুঁজিসমূহ কেনেধৰণে এতিয়া ব্যৱহাৰ কৰিব পৰা যাব এতিয়া চাওক ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত যি বৈঠক হৈ গৈছে ৰাইজৰ দান বৰঙণিৰে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ায়ো আৰু অসম আৰোগ্য নিধি ধন কি ধৰণে ইয়াক ব্যৱহাৰ কৰা হ'ব অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত এখন সমিতি হৈছে গতিকে সকলো পাব্লিক ডমেইনত থাকিব আৰু ইতিমধ্যে প্ৰাইম মিনিষ্টাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ায়ো কৈছে যে আমাৰ ভেণ্টিলেটৰ কিনাৰ ক্ষেত্ৰত এই ধৰণে কি ধৰণে সহায় কৰিব গতিকে এইখিনি সকলো পাব্লিক ডমেইনত থাকিব এতিয়া এটা কথা আপোনালোকে চাব এইকেইদিন বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে মই মাত্ৰ যোৱা পৰহি মাৰ্ঘেৰিটাৰ পৰা আহি পাইছোঁ মাৰ্ঘেৰিটালৈ সেই মুহূৰ্তলৈকে 87জন লোক বহিৰাজ্যৰ পৰা আহি পাইছে 3 দিনত আৰু তেওঁলোকক 6টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে তেওঁলোকক এটা চাৰ্টেন পিৰিয়ডৰ কাৰণে ৰখা হ'ব তেওঁলোকৰ থকা খোৱাৰ পৰা আদি কৰি সমগ্ৰ ৰাজ্যজুৰি নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 60টাকৈ কোৱাৰেণ্টাইন শিবিৰ ঠিক কৰা হৈছে গতিকে সমগ্ৰ অসমজুৰি 126টা সমষ্টিত বহিৰাজ্যৰ পৰা যিসকল ঘূৰি আহিব কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ যি ব্যৱস্থা কৰা হৈছে মই ভাবোঁ এইটো হৈছে একেবাৰে উত্তম উপায় আৰু ইয়াৰ পৰাই যিসকল পজিটিভ হয় তেওঁলোকক চিনাক্ত কৰিব পৰা যাব আৰু তেওঁ উপযুক্ত ব্যৱস্থাৰ জৰিয়তে আইচোলেশ্যন ৱাৰ্ডলৈ নিয়া হ'ব গতিকে এই মুহূৰ্তত যিসকল মই পুনৰবাৰ কৈছোঁ যিসকল ঘূৰি আহিছে যিসকলৰ পজিটিভ ওলাইছে এনেকুৱা কথা নহয় যে আৰু ভাৰতবৰ্ষত সমগ্ৰ বিশ্বতকৈ ইয়াৰ ৰিকভাৰী ৰেটটো খুব ভাল ইয়াত মৰ্টেলিটিটো খুবেই কম যে ভাৰতবৰ্ষত আজি 1 লাখৰ ওপৰত কেছ হৈছে যদিও 3300 লোকৰ মাত্ৰ মৃত্যু সময় লাগিছে আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ বেছি সময় লাগিছে এই 1 লাখ অতিক্ৰম আমাৰ ইমিউনিটিটো যথেষ্ট ষ্ট্ৰং এই মোৰ প্ৰশ্নটো অলপ কথাটো উত্তৰটো মই আধৰুৱা হিচাপত পালোঁ আকৌ এবাৰ মই সেইকাৰণে সুধি দিছোঁ প্ৰায় 100 কোটিতকৈও বেছি টকা উঠিছে বিভিন্ন ধৰণে অনুদান দিছে বিভিন্নজনে আগবঢ়াইছে ৰাজ্য চৰকাৰলৈ আৰোগ্য নীতি বা বিভিন্ন কথা কৈছে সেই পুঁজিসমূহৰ কিবা এটা ভাগ অন্য ধৰণে প্ৰয়োগ কৰা হ'ব নেকি কাৰণ প্ৰথমে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে চিকিৎসালয় মুকলি কৰা হ'ব বা চিকিৎসালয় স্থাপন কৰা হ'ব নিৰ্মাণ কৰা হ'ব এতিয়া যি হাৰত বাঢ়ি আছে সেই অৱস্থাটো আহিব পাৰে নেকি আমি একে আখাৰতে নুই কৰিব নোৱাৰোঁ প্ৰথম অৱস্থাত যেতিয়া আমি ভাবিছিলোঁ যে লকডাউনৰ প্ৰথম মাহটোত যেতিয়া এই ৰোগৰ হাৰটো একেবাৰে কম আছিল তেতিয়া এনেকুৱা এটা ভাৱ আহিছিল হয়তো এয়া নহ'লেও হ'ব তৎসত্ত্বেও এতিয়া আমি এটা কথা ক'ব পাৰোঁ যে আমি চেইনটো যেতিয়া আমি 99% আমি চিনাক্ত কৰিব পাৰিছোঁ এই সংক্ৰমণৰ ঠাই কোনখিনি গতিকে আমি এৰিয়া এটা ডেমাক্ৰেট কৰিব পাৰিছোঁ গতিকে সেই ক্ষেত্ৰতো আমি এতিয়ালৈকে আমি ভবাটো একেবাৰে উচিত যে হয়তো এই তীব্ৰ গতিত বাঢ়িব তথাপিতো চেইনটো যদি সীমিত হৈ থাকে ইয়াৰ সংক্ৰমণৰ এলেকাটো যদি আমি সীমিত কৰি ৰাখিব পাৰোঁ চাৰ্টেন বাউণ্ডেৰীৰ ভিতৰত তেতিয়াহ'লে আমি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত আমি উপশম পোৱাৰ এটা কথা আমি ভাবিব পাৰোঁ তালুকদাৰ ডাঙৰীয়াই যিটো কথা কৈছে যে কিন্তু ইয়াকে নকৰি যদি কোনোবাই অত্যুৎসাহী হৈ বা কি হ'ব বুলি ৰাইজৰ মাজলৈ সোমাই যায় তেতিয়াহ'লে কিন্তু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো আমাৰ কঠিন হৈ পৰিব এতিয়া যি 100 কোটি টকাৰ বা 100 কোটিয়ে নহয় আজি তাৰ পাছতো ৰাইজে আজি যেনেকৈ আমি দিছোঁ ৰাইজে সহায়ৰ হাত আগবঢ়াইছে এইটো মানৱ জাতিৰ সংকটৰ সময় ইজনে সিজনক সহায় কৰিব সহযোগিতাৰে আগবাঢ়িব ৰাইজৰ দান বৰঙণি আহিয়ে আছে আমি ৰাজহুৱাভাৱে এক সময়ত চৰকাৰে প্ৰকাশ কৰিব আৰু আপোনালোকে নিজেও দেখিছে যে অত্যাধুনিক PPE কিটৰ প্ৰয়োজন হৈ পৰিছে এটা PPE কিট এবাৰ ইউজ কৰিব পৰা যায় 7-8 ঘণ্টা পিন্ধাৰ পাছত অকল PPE কিটে নহয় আনুষংগিক বহু বস্তুৰ প্ৰয়োজন হৈছে সমগ্ৰ ৰাজ্যখনৰ সকলো বাসগৃহ কওক ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানেই কওক যান বাহন সকলো চেনিটাইজ কৰা এটা পৰিৱেশ আহি পৰিছে গতিকে এতিয়া হেল্থ ছেক্টৰটোত 100 কোটিয়ে হওক বা 200 কোটি ৰাইজৰ যিটো মহানুভৱতা সেয়া সকলোতকৈ ডাঙৰ কথা যে ৰাইজে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নিজে সহায়ৰ হাত আগবঢ়াইছে যদিও বা সেয়া পৰ্যাপ্ত নহয় ঠিক মই আলোচনা কৰি থাকিম পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ
পুনৰ স্বাগতম জনাইছোঁ মই ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ আকৌ এবাৰ আলী ডাঙৰীয়া বৰ চিন্তা হৈছে এতিয়া মানুহৰ কাৰণ এতিয়া ঘনে ঘনে যেহেতু বৃদ্ধি পাইছে এগৰাকী চিকিৎসক হিচাপে আপুনি কেনেধৰণে এই বিষয়টোক লৈছে আৰু কেনেধৰণে ইয়াৰ কিছু বৰ্ণনা আগবঢ়াব চাওক কৰোনাৰ যি হাৰত আমাৰ গুৱাহাটীত বা অসমত বৃদ্ধি হৈছে সঁচাই চিন্তনীয় আৰু সেই ক্ষেত্ৰত আমি ৰাইজ আমি সাৱধান হ'ব লাগিব কিন্তু আমি যি দেখিছোঁ ৰাইজ একেবাৰে সাৱধান হোৱা নাই যিধৰণে আজি মই ওলাই গৈছিলোঁ কিবা এটা কামত দেখিলোঁ বজাৰলৈ মানুহ যিজনে আগবাঢ়ি গৈছে বজাৰৰ সামৰে এয়া সঁচাই দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ আৰু মই ভাবোঁ ঈদৰ আগে আগে দোকান পোহাৰ খুলি দিয়াত মই মনে মনে দুখেই পাইছোঁ আৰু চৰকাৰে যদি এইখিনি সময়ত অকণমান সাৱধান হয় যে বিশেষকৈ কাপোৰৰ দোকানবিলাক যদি মানে অকণমান বন্ধ কৰি দিয়ে বা ৰেচনিং কৰি দিয়ে তেনেহ'লে খুব ভাল কথা হ'ব নহ'লে মই চিকিৎসকভাৱে আমাৰ এনেকুৱা চিন্তিত যে মই এখন নহয় দুখন মাস্ক পৰিধান কৰি গৈছোঁ কিন্তু দেখিছোঁ বাটত মানুহবিলাকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰিছে বেপৰোৱা হিচাপে ঘূৰি ফুৰিছে যদি মাস্কখন পিন্ধিছে তেওঁলোকে ডিঙিত ওলোমাই লৈ ঘূৰি ফুৰিছে কিন্তু মাস্কখন ভালকৈ পিন্ধিব লাগিব কাৰণ মাস্কখন মুখখন আৰু নাকটো ঢাকিব লাগিব কাৰণ দেখা গৈছে যে আমাৰ চকুৰে কৰোনা ভাইৰাছ যাব পাৰে মুখৰে যাব পাৰে কিন্তু চকুত এটা এনজাইম থাকে লাইজোজাইম আৰু মুখতো এনজাইম থাকে লাইজোজাইম সেইখন ভাইৰাছটো মৰি যাব পাৰে কিন্তু নাকেৰে যেতিয়া প্ৰৱেশ কৰিব তেতিয়াহ'লে আমাৰ ডিঙি পাবগৈ সেইকাৰণে নাকটো ঢাকিব লাগে এইবোৰ কথা আমাৰ মানুহে বুজি নাপায় সেইকাৰণে মই ভাবোঁ আমাৰ ৰাইজে এই ক্ষেত্ৰত সজাগ হোৱা উচিত কাৰণ বিশেষকৈ আৰু এটা মই কথা ক'ব বিচাৰিছোঁ আমাৰ চেলুনবিলাক খুলি দিয়া হৈছে চেলুনবিলাক অতি ভয়াৱহ বুলি মই ভাবোঁ চেলুন বন্ধ আছে ইলিয়াছ আলী ডাঙৰীয়া একেবাৰে নহয় চেলুন বন্ধ আছে ডাঙৰীয়া কিন্তু মই এটা কথা মই সুধি ল'ব বিচাৰিছোঁ ঠিক আছে বাৰু সেইটো হয়তো আপোনাৰ কিছু ভুল হ'ব পাৰে কিন্তু কথা নাই মই এতিয়া এটাই আমি ভাবি ল'ব পাৰোঁ যে চকু আৰু মুখতকৈ বেছি ভয়ংকৰ নাকটোক বেছি ঢাকি ৰাখিব লাগে হয় নাকটো নাঢাকাকৈ মাস্কখন পিন্ধে মুখখন ঢাকিলেই নহ'ব মাস্কখন তেওঁলোকে নাকটো ঢাকাকৈহে পিন্ধিব আৰু যে নাকখন থাকে যেতিয়াই বাহিৰলৈ ওলাই আহিব তেওঁলোকে মাস্কখন পিন্ধি আহিব মোৰ হস্পিটেলকে দেখিছোঁ মানুহে বাৰম্বাৰ কোৱা স্বত্তেও তেওঁলোকে মুখখন ঢাকি ৰাখে বা ডিঙিত ওলোমাই ৰাখে নাকটো ঢাকিবলৈ টান পায় সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি মাস্কখন পৰিধান কৰক ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলক কাৰণ এই কৰোনাক যিকোনো উপায়ে প্ৰতিহত কৰিব লাগিব কাৰণ আমাৰ পায় সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি মাস্কখন পৰিধান কৰক ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলক কাৰণ এই কৰোনাক যিকোনো উপায়ে প্ৰতিহত কৰিব লাগিব কাৰণ আমাৰ ইতিমধ্যে আমি এজন হেৰিৰ পৰা শুনিছোঁ যে আমাৰ যিটো লিমিটেড ৰিচোৰ্চ এই লিমিটেড ৰিচোৰ্চে যদি আমাৰ যিটো হাৰত আমাৰ ৰোগী বাঢ়িছে সেই ৰোগীক আমি চিকিৎসা দিব পৰা নোৱাৰিবও পাৰোঁ সেইকাৰণে ৰাইজক অনুৰোধ কৰিছোঁ তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলক মাস্ক পৰিধান কৰক বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহক মই বাৰম্বাৰ ক'ব বিচাৰিছোঁ এইবাৰ ঈদ আপুনি ঘৰতে পঢ়ক আৰু আপোনাৰ পুৰণা কাপোৰেৰে ঈদ পঢ়ক ঈদ পঢ়িবলৈ আপোনাক নতুন কাপোৰ দৰকাৰ নাই ল'ৰা ছোৱালীকে নতুন কাপোৰ দিবলৈ দৰকাৰ নাই আপুনি বজাৰলৈ গৈ আপুনি কৰোনা কিয় কঢ়িয়াই আনে ঘৰলৈকে সেইকাৰণে আপোনালোকে সাৱধান হওক আৰু এইবাৰ ঈদটো আপুনি ঘৰত পঢ়ক আৰু এইখিনি সময়ত আপুনি মানুহক ঘৰলৈ নামাতিব আলহী খাবলৈ নামাতিব আপুনি ফোনেৰে বা হোৱাটছএপেৰে মেছেজ দিয়ক তেওঁলোকৰ লগত কথা পাতক কিন্তু ঘৰলৈ কোনো আলহী নামাতিব আপুনি আপোনাৰ পৰিয়ালটো আপুনি সুৰক্ষিত ৰাখক হয় কাপোৰৰ দোকানৰ কথাটো আহিছে জীৱিকাৰ কথাটো বাৰু আছেই কাপোৰৰ দোকানীসকলৰ কথাও আমি বাৰু ভাবিব লাগিব কিন্তু এতিয়া কাপোৰৰ দোকান খুলি দিয়াটো সিমান এটা যুক্তিসংগত নহয় যেন বহুতৰে বোধ হৈছে নতুন কাপোৰনো এতিয়া কোনে কিনিব বা কি প্ৰয়োজন আছে এতিয়া এছেঞ্চিয়েল নহয় যিহেতু প্ৰাঞ্জল যিহেতু লকডাউন 4ত কেন্দ্ৰীয় চৰকাৰৰ কিছু নীতি নিৰ্দেশনাৰ মাজেদি ৰাজ্য চৰকাৰে আগবাঢ়িব বিচাৰিছিল আৰু কিন্তু প্ৰথম অৱস্থাতেই যিধৰণে সংক্ৰমণ বৃদ্ধি পাইছে যিধৰণে আপোনালোকৰ সন্মানীয় সাংবাদিক নীলোৎপলে যিধৰণে নগাঁৱৰ পৰা ক'লে অহা কাইলৈৰ পৰা কাপোৰৰ দোকান বন্ধ সকলো বন্ধৰ তেওঁলোকে স্থানীয়ভাৱে সিদ্ধান্ত লৈছে তো মই ভাবোঁ এই ক্ষেত্ৰতো সমগ্ৰ অসম জুৰি য'ত সংক্ৰমণ বৃদ্ধি হৈছে আমাৰ চৰকাৰ বা স্থানীয় প্ৰশাসনৰ ওপৰত বিশেষকৈ জিলা দণ্ডাধীশৰ ওপৰত সকলো কৰ্তৃত্ব দিয়া আছে এই ক্ষেত্ৰত স্থানীয়ভাৱে কি সিদ্ধান্ত ল'ব আমি ভাবোঁ নিশ্চিত ওপৰত ৰাইজে বিচৰা ধৰণে সিদ্ধান্ত আহিব আৰু কাৰণ সকলোতকৈ ডাঙৰ কথা হৈছে মানুহৰ স্বাস্থ্য ইয়াৰ লগত আমি কোনো ধৰণে আমি আপোচ কৰিব নোৱাৰোঁ এই কথা নিশ্চিত সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষ জুৰি ইমান দুখ কষ্টৰ মাজতো দুমাহ দুজোৰা লকডাউন ৰাইজে অত্যন্ত সফলতাৰে পালন কৰিছে কিন্তু
কিছু দেখা গৈছে ধ্ৰুৱজ্যোতি তালুকদাৰে যিটো কথা ক'লে কিছু শিথিল হ'লেই ৰাইজে যিটো অতুৎসাহিতা প্ৰদৰ্শন কৰে সেই অতুৎসাহিতাই কিন্তু আমাৰ মাজত অত্যন্ত বিপদ মাতি আনিব পাৰে এই কথা একেবাৰে নিশ্চিত আৰু এই সময়ত এই যিটো লকডাউন যিখিনি নিয়ম নীতি পালন কৰিবৰ কাৰণে যিসকল যোদ্ধাই অহৰহ কাম কৰি আছে অকল নিয়ম নীতি বুলিয়ে নহয় চাওক এগৰাকী কোভিড পজিটিভ 19 কেছ ট্ৰিটমেণ্টৰ সময়ত এগৰাকী ডক্টৰ এগৰাকী নাৰ্ছ ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল বা এম্বুলেন্সৰ ডাক্তৰ টেকনিচিয়ান এই সকলো এটা যি বৃহৎ টীম তেওঁলোকতো এজন সুস্থ ব্যক্তি তেওঁলোকৰ এটা পৰিয়াল আছে সন্মুখত ৰোগটো দেখিও তেওঁলোক ঈশ্বৰ হিচাপে তেওঁলোকৰ কাষত থিয় দিছে তেওঁলোকৰ কথা এবাৰ ভাবক এজন আৰক্ষীয়ে PPE কিট নথকাকৈ তেওঁ এজন কোৱাৰেণ্টাইনৰ মানুহ যদি ওলাই যায় তেওঁ গৈ কৰায়ত্ব কৰিব লগা হৈছে গতিকে যিসকলক হোম কোৱাৰেণ্টাইন দিয়া হৈছে য'ত কণ্টেইনমেণ্ট জোন কৰা হৈছে য'ত কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে সকলোৱে সহযোগিতা কৰক আৰক্ষী কথা হয় যে আৰক্ষী অলপ কঠোৰ হ'লে ৰাইজৰ যিটো কথা হয় যে আৰক্ষী কিয় ইমান কঠোৰ হ'ব লগা হৈছে কিন্তু সেই আৰক্ষীজনৰ এটা সুস্থ পৰিয়াল আছে তেওঁ এজন সুস্থ ব্যক্তি কিছু অত্যুৎসাহী লোকৰ কাৰণে তেওঁ সেই বীজাণুটো কঢ়িয়াই লৈ গৈ তেওঁ পৰিয়ালটোক তেওঁ আকৌ সমাজলৈ সংক্ৰমণ হোৱাটো আমি বিচাৰোঁ জানো গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগিব আৰু বহিৰাজ্যত যিসকল লোক আছে মোৰ এটা অনুৰোধ যিসকল নিতান্তই নাহিলে নহয় হয় কেন্দ্ৰীয় চৰকাৰে কৈছে ৰাজ্য চৰকাৰে কৈছে কিন্তু যিসকল নিৰাপদ হৈ আছে সংস্থাপিত হৈ আছে তেওঁলোকে অহাৰ তেওঁলোকে আগ্ৰহটো অলপ কিছু পৰিহাৰ কৰক আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আপোনালোকৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা ক'লে যে বহিৰাজ্যত আবদ্ধ লোকসকল আহিবই আৰু তেওঁলোকক বুকু ডাঠ কৰি আঁতৰি লওক এইটো ক'বই আমি কৈছোৱেই কিন্তু যিসকল আমি কৈছোঁ যে মোৰ নিজৰ আত্মীয় আজি কেৰেলাত আছে কেৰেলাত আজি মোটামুটি সংক্ৰমণ তেওঁলোকে একেবাৰে সীমিত আজি প্ৰথম অৱস্থাত কেৰেলা যি ধৰণে সংক্ৰমিত হৈছিল তাৰ ৰাইজে যেতিয়া মানি চলিলে আজি হাজাৰো অতিক্ৰম কৰা নাই প্ৰথম অৱস্থাত তেওঁলোকে হতক পাৰ কৰিবলৈ বেছি সময় লোৱা নাছিল তাতে মোৰ আত্মীয় স্বজন তাতে আছে তাতে কৰ্মৰত যেতিয়া সুধিছিলোঁ আহিব নেকি ঘৰলৈ নহয় আমি ঘূৰি যাওঁতে আমি সংক্ৰমিত হৈ যাওঁ তেওঁলোকৰ নিজৰ বিবেকৰ কথা হয় আমি সেইকাৰণে অনুৰোধ জনাইছোঁ যিসকল তেওঁলোকৰ দৰে আছে আৰু যিসকলতো আহিব আমি আদৰণি জনাওঁ আমি ইয়াত চিকিৎসাও দিব লাগিব তেওঁলোকৰ অধিকাৰ আছে আৰু মানৱীয়ভাৱে দায়বদ্ধ এই কথাত কোনো দ্বিমতে নাই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত এক মানৱীয় কথা তেওঁলোকৰ লগতে COVID-19 অহাৰ বেছি আশংকা থাকে আৰু সেইটো হৈছে মই উপায়ুক্তসকলৰ কথা যিহেতু আপুনি কৈছে দণ্ডাধীশসকলৰ কথা কৈছে এখন জিলাৰ উপায়ুক্তৰ ভাষ্য আছে সেই ভাষ্যটো প্ৰথমে শুনাই লৈছোঁ তেওঁলোকে উপায়ুক্তগৰাকী নিজাকৈ জিলাখনৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে 2 कोविड पॉजिटिव निकला करके और कल ये लोग वेस्ट बंगाल से आए हैं वेस्ट बंगाल से ISBT में पहुंचा कल और स्वैब लेके आज उनका टेस्ट रिजल्ट निकला दैट 2 people have been found positive उन लोगों का घर कहाँ है ओरिजिनली दे बिलोंग टू करीमगंज में ग्वालियर बंद करके रामकृष्ण नगर सर्कल के अंदर है वहाँ पे और बोथ ऑफ देम आर ब्रदर्स এয়া কৰিমগঞ্জৰ উপায়ুক্তৰ ভাষ্য এই মুহূৰ্তত আহিছে সেইকাৰণে মই শুনাই ল'লোঁ তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰিছে ধ্ৰুৱজ্যোতি তালুকদাৰ সামগ্ৰিকভাৱে আমি কওঁ যিটো বিবেকৰ কথা ক'লোঁ লক্ষ্য কৰ্ণাগৰীয়া কৈ থাকোঁতে যে তেওঁলোকে নিজৰ এবাৰ বিবেককে সুধি চাওক বাহিৰৰ পৰা অহা মানুহকতো কোনো বাধা দিব নোৱাৰে বাৰু অধিকাৰো নাই তেওঁলোকৰ অধিকাৰ আছে নিজৰ মাতৃভূমিত আপোনাৰ কি পৰামৰ্শ তেওঁলোকৰ বাবে চাওক সময় বৰ নিষ্ঠুৰ এতিয়া আমি মানে গোটেই পৃথিৱীখন এটা ট্ৰেকত চলি আছিল মানে মানুহে নভবাকেই বা আমি চৰকাৰে যিখিনি কৰিব লাগে মই ভাবোঁ যে চৰকাৰে যিখিনি কৰিব লাগে চৰকাৰে কৰিছে তাৰ মাজত এইটো এটা পৰীক্ষামূলক কামৰ নিচিনাও হৈছে মানে এইটো এবাৰ ক'ৰবাত সফল হয় ক'ৰবাত বিফল হ'লে আকৌ তাক বেলেগকৈ চাবলগীয়া হৈছে যেনেকৈ আপুনি অলপ আগতে কৈছে যে কাপোৰৰ দোকানবিলাক খোলাৰ কথা কৈছে তো ইয়াত ছেগমেণ্ট ৱাইজ কিছুমান দোকান খুলি দিছে আকৌ যদি তাৰ পৰা কিবা অসুবিধা আহিব পাৰে তেনে বা কোনোবা এটা জায়গাত যদি তাৰ পৰা অসুবিধা আহিছে ডেফিনেটলি তাক তেওঁলোকে বন্ধও কৰিব পাৰে সেইটো ষ্টেটৰ হাতত আছে বা মানে বিপদটো হৈছে জীৱনো চাব লগা হৈছে জীৱিকাও চাব লগা হৈছে এতিয়া কথাটো চাওঁ মানুহ এটা স্বভাৱজাত প্ৰবৃত্তি যে বিপদ হ'ব ঘৰৰ ফালে মুখ কৰিব গতিকে আজি তেওঁলোকে কৰ্ম সংস্থাপনৰ আশাত বা বিভিন্ন কাৰণত কিবা এটা সুবিধা পাইছে কাৰণে ক'ৰবাত গৈছিল কোনোবাই বেমাৰ দেখাব গৈছিল তো ঘপককৈ আমাৰ যেতিয়া ইয়াত লকডাউন হ'ল লকডাউন হোৱাৰ লগে লগে তেওঁলোক আবদ্ধ হৈ পৰাৰ লগে লগে আমি ঘৰত থাকিয়ে কিছু পৰিমাণে হ'লেও যিমান নহয় আমি মানুহে আমি কিছু অশান্তি পাইছোঁ পালেও আমি ধৰি লওক ভৱিষ্যতৰ কাৰণে বাচি থকাৰ কাৰণে আমি তাক মানি চলিব লাগিব দেশখনক ভালে ৰখাৰ কাৰণে যিমান কমত আমি শেষ কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে লাভজনক তো যিবিলাক মানুহে ঘৰৰ পৰা যথেষ্ট দূৰত থাকিল স্বভাৱজাত প্ৰবৃত্তি তেওঁলোক হয়তো মানে নিজৰ ঘৰখনলৈ ঘূৰি অহাটো তেওঁলোকৰ মন যাব
কিন্তু তাৰ মাজত সময় পৰিস্থিতি চৰকাৰৰ কেপাচিটি গোটেইখিনি চাব লাগিব চৰকাৰে যিখিনি কৰিছে মই ভাবোঁ ভাল কাৰণ কিয় যিখিনি মানুহ আহিছে আইচলেট কৰি তেওঁলোকক লগে লগে এটা জেগাত ৰাখিছে লগে লগে টেষ্ট কৰিছে যদি পজিটিভো আহিছে মানে ভয় কৰিবলৈ এইকাৰণে নাই কাৰণ মানুহজন আইচলেট অলৰেডি হৈ আছে তাতকৈ বিপদজনক যিখিনিক তেওঁলোক ঘৰত সোমাই থৈছে হোম কোৱাৰেণ্টাইন কৰিছে আজি বাতৰিত পাইছোঁ মানে মানুহ এজন ওলাই আহিছে মালিগাঁও অঞ্চলত তো তেওঁক একচুৱেলি তেওঁক হাতত চিল মৰা আছে যেতিয়া মানুহে দেখিছে তাৰপিছত কমপ্লেইন কৰিছে পুলিচক মাতিছে পুলিচ অহাৰ আগে আগে তেওঁ আকৌ ঘৰত সোমাইছে তো এতিয়া কথাটো হ'ল যে তেওঁ ঘৰৰ পৰা কেইটা বজাত কেনেকৈ ওলাই আহিল ওলাই অহাৰ সময়খিনিত যেতিয়ালৈকে মানুহে দেখি পুলিচক কমপ্লেইন কৰিলে তেতিয়ালৈকে বা তেওঁ কিমানজনক চুই আহিল কেনেকৈ কি কৰি আহিল সেই কথাটো আমি সেইবাবে হয়তো মানুহে এতিয়া প্ৰথমে হাতখনলৈ চায় মই এই অনুষ্ঠানতে বহুতবাৰ কৈছোঁ যে মানুহৰ হাতখনত চাব লাগে যদি হোম কোৱাৰেণ্টাইন ষ্টাম্প মাৰা আছে তেতিয়াহ'লে তেওঁ মানে অভিভাৱক মই এটা কথা কিন্তু আহ্বান জনাব পাৰোঁ লক্ষ্যকৰ ডাঙৰীয়াও আছে মানে যিমানখিনি তেওঁক হোম কোৱাৰেণ্টাইন কৰিব যিখিনি মানুহ বাহিৰৰ পৰা আহিছে তেওঁক সোমাই দিলে ঘৰত তেওঁৰ অভিভাৱক সকলোকো এটা কঠোৰ মানে এটা সচেতন মানে এটা সতৰ্কবাণী দি অহা উচিত মানে যাতে এই ল'ৰাজন ওলাই কেনেকৈ আহিল মানে তোৰ মাকে হয়তো কোৱা নাই দেউতাকে হয়তো তাক হাক দি পাৰা নাই যদি বাইচান্স মাক দেউতাকে নোৱাৰে তেতিয়াহ'লে হয়তো তেওঁক নাম্বাৰটো দি দিব লাগে যে লোকেল থানাৰ অচিত নাম্বাৰ এইটো তেওঁক ফোন কৰি কনফাৰ্ম কৰে কাৰণ কেতিয়াবা কিছুমান ল'ৰা থাকে যাক মাক বা দেউতাকে কণ্ট্ৰল কৰিব নোৱাৰিব পাৰে মই সেইখিনি কথা পাতিম আৰু এতিয়া হয়তো বহুতকে হোম কোৱাৰেণ্টাইনত ৰখাৰ সলনি কোৱাৰেণ্টাইন চেণ্টাৰতে সেইবাবে ৰখা হৈছে কাৰণ বহুতে নিয়মবোৰ নামানে বিৰতি লৈ লৈছোঁ উভতি আহিম সোনকালে थोड़ी सी मस्ती और लाइफ बन जाए ब्राइट हो वीडियो गेम्स या खट्टी मीठी फाइट्स करो और India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. স্বাগতম সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে যে দুশ্চিন্তা আঁতৰিব লাগে দুশ্চিন্তা আঁতৰিবলৈ আৰু কিমান দিন লাগিব মই ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়াৰ কাষলৈ গৈছোঁ পোনপটীয়াকৈ বহুতে দাবী কৰি আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে কালিও নিশাৰ ভাগত খবৰ আহিছিল ভেকচিনৰ পৰীক্ষা কৰি আছে কিন্তু বজাৰলৈ আহিবলৈ হয়তো 1.5 বছৰ 2 বছৰ পৰ্যন্ত লাগি যাব হয় এতিয়া বিভিন্ন ঠাইত ৰিচাৰ্চ চলি আছে বিভিন্নজনে যদিও দাবী কৰিছে যে আমি ভেকচিন বনাইছোঁ কিন্তু এই বজাৰলৈকে আহোঁতে প্ৰায় 1 বছৰৰ পৰা 1.5 বছৰ সময় লাগিব আকৌ সেইটো কথা হ'ল যেতিয়া ভেকচিন এটা ওলাব সেইটো কিমান পৰিমাণত তেওঁলোকে বনাব পাৰিব সেইকাৰণে গোটেই পৃথিৱীৰ মানুহক দিওঁতে 3-4 বছৰ লাগি যাব সেইকাৰণে আমি ভেকচিনৰ কাৰণে আমি ভাবি থাকিব নোৱাৰিম ভেকচিন আহিব ভেকচিনেৰে আমি মানুহক ইমিউনিটি বঢ়াম কোভিড-19ৰ পৰা আমি বাচিম সেই কথা আমি ভাবি লাভ নাই সেইকাৰণে এতিয়া সকলোৰে দায়িত্ব হৈছে যে আমি এই সংক্ৰমণ যেটো সংক্ৰমণ আমাৰ মাজত হৈছে আজি লাহে লাহে গণ সংক্ৰমণ
হ'বৰ কাৰণে হোৱাৰ আশংকা দেখা গৈছে বা আৰম্ভ হৈছে, এই গণসংক্ৰমণ বাধা আমি প্ৰতিহত কৰিব লাগিব। প্ৰতিহত কৰাৰ এটাই উপায় হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং, ফিজিকেল ডিষ্টেঞ্চিং, যাতে এজন মানুহৰ মাজত কমেও 1 মিটাৰ বা 1.5 মিটাৰ ব্যৱধান ৰখা, মাস্ক পিন্ধা, হাত ধোৱা, চেনিটাইজেশ্যন ব্যৱহাৰ কৰা, আনক সতৰ্ক কৰা, এই ব্যৱস্থাবোৰ মানি চলিব লাগিব। কাৰণ ইতিমধ্যে বহুতো চিকিৎসা পদ্ধতি, প্লাজমা থেৰাপি আৰম্ভ হৈ গ'ল, হাইড্ৰক্সিক্ল'ৰকুইনৰ কথা কোৱা হ'ল, হাইড্ৰক্সিক্ল'ৰকুইনৰ এফেক্ট নাই থকা বুলি কৈছে, কোনোবাই ষ্টেম চেল, এই যে ডুবেট কি কৰিছে, তেওঁলোকে ষ্টেম চেল ব্যৱহাৰ কৰিছে, চীন দেশে হেৰি কৰিছে, তেওঁলোকে এটা এণ্টিবডি তৈয়াৰ কৰিছে, সেইটো এণ্টিবডিয়ে মানুহক ৰক্ষা কৰিব। কিন্তু তেওঁলোকৰ দেশত পাৰিব, কিন্তু তেওঁলোকৰ দেশৰ পৰা আমাৰলৈকে আহোঁতে কিমান দিন সময় লাগিব। সেইকাৰণে এইবোৰ কথা ভাবি লাভ নাই। এতিয়া কথা হ'ল আমি যিকোনো উপায়ে আমি সংক্ৰমণ বন্ধ কৰিব লাগিব। সংক্ৰমণ বন্ধ কৰাৰ এটাই উপায়, আমাৰ চৰকাৰৰ ফালৰ পৰা যিবিলাক নিৰ্দেশ দিয়া হৈছে, আমাৰ ডক্তৰসকলৰ পৰা যিবিলাক নিৰ্দেশ দিয়া হৈছে, সেইবিলাক নিয়ম মানি চলিব লাগিব। সকলোতকৈ ডাঙৰ নিয়মটো হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং আৰু মাস্ক পৰিধান কৰা, হাত ধোৱা, সঘনাই হাত ধোৱা, চেনিটাইজেশ্যন। এয়া যদি আমি কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি গণসংক্ৰমণ বা কমিউনিটি স্প্ৰেডটো আমি বন্ধ কৰিব পাৰিম। তেতিয়াহে আমাৰ দেশ, আমাৰ ৰাজ্য কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব। এবছৰ, 1.5 বছৰ বা 2 বছৰলৈকে আমি সহাৱস্থান কৰি থাকিব লাগিব এই COVID-19ৰ সৈতে? নাই, এইটোতো সঁচাই কথা। আমি COVID-19ৰ লগত আমি সহবাস কৰি জীয়াই থাকিব লাগিব। কিন্তু এতিয়া আমাৰ বহুতে কৈছে যে হাৰ্ড ইমিউনিটিৰ কথা। হাৰ্ড ইমিউনিটিৰ অৰ্থটো হ'ল গণ প্ৰতিৰোধ ক্ষমতা। গণ প্ৰতিৰোধ ক্ষমতা সৃষ্টিৰ এটা হ'ল যেতিয়া কাৰোবাৰ ইনফেকশ্যন হয়, তেওঁলোকৰ তাত এণ্টিবডি তৈয়াৰ হয়। কিন্তু দেখা গৈছে COVID-19ৰ পৰা যেতিয়া ইনফেকশ্যন হৈছে, তেওঁলোক কিছুমানৰ ক্ষেত্ৰত দেখা গৈছে এণ্টিবডি তৈয়াৰ নহয়। সেইকাৰণে এই যিটো হাৰ্ড ইমিউনিটিৰ কথা আমি ভাবিছোঁ যে একেলগে যদি COVID-19 চলি হৈ থাকিব, আমাৰ তাত হাৰ্ড ইমিউনিটি ডেভেলপ হ'ব, সেই হাৰ্ড ইমিউনিটি আমি ডেভেলপ হোৱা দেখা নাই। পৃথিৱীত বিভিন্ন ঠাইত পৰীক্ষা কৰি দেখা গৈছে ইনফেকশ্যন হোৱাৰ পিছত কি হৈছে, তেওঁলোকৰ মাজত ইমিউনিটি হোৱা নাই, আকৌ সেইবিলাক মানুহ আকৌ নতুনকৈ ইনফেক্টেড হৈছে। সেইকাৰণে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে এইখিনি সময়ত কমে আমি 2-3 মাহ ছ'চিয়েল ডিষ্টেঞ্চিং, মাস্ক পৰিধান আৰু যিটো চেনিটাইজেশ্যনৰ কথা বা পৰিষ্কাৰ পৰিচ্ছন্নৰ কথা, এই কথা আমি মানি চলিব লাগিব। আদাৰৱাইজ আমাৰ হাৰ্ড ইমিউনিটিৰ কথা ভাবি আমি মানে শান্তি লোৱা উচিত নহয়। ইমিউনাইজেশ্যনৰ কথা ভাবি শান্তি লোৱা উচিত নহয়। আমি কোনো ফালৰ পৰা আচলতে এতিয়াই আশ্বস্ত হ'ব নোৱাৰোঁ। লক্ষ্য কৰি অনুষ্ঠান সামৰিম, মাত্ৰ 1.5 মিনিট সময় আছে। নতুন গাইডলাইন্স ৰাজ্য চৰকাৰে আকৌ প্ৰয়োগ কৰিব পাৰে নেকি? প্ৰাঞ্জল, ইতিমধ্যেই চিন্তা চৰ্চা চলি আছে। কাৰণ এই কথা দেখা গৈছে যে ৰাজ্যৰ কেইবা ঠাইতো কেইটামান কোৱাৰেণ্টাইন চেণ্টাৰত যিধৰণে এই সংক্ৰমণ বৃদ্ধি পাইছে, ইয়াৰ ফলত নিশ্চিত ৰূপত ৰাইজৰো দাবী, এই কথা কেৱল চৰকাৰৰ কথা নহয়, যিহেতু এই সহযোগিতাৰে যুদ্ধখন হ'ব, ৰাইজৰ দাবীৰ প্ৰতি আমি ৰাইজৰ দাবী বিবেচনা কৰিবই লাগিব। গতিকে এই সময়ছোৱাত অহা এসপ্তাহ দিন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ সংক্ৰমণ কি ধৰণে চলি থাকে। এটাই কথা যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব, সকলোৱে সজাগ হ'ব লাগিব, যাতে এই গণসংক্ৰমণৰ এতিয়ালৈকে যিটো হোৱা নাই অসমত, ই যাতে গণসংক্ৰমণৰ ৰূপ নলয়। মানে আপোনালোকে সেই স্থিতিটো চাবগৈ, মানে পৰ্যায়ক্ৰমে হয়তো আপোনালোকে সলনিও কৰিব পাৰে নিজৰ ৰাজ্য চৰকাৰৰ নিশ্চিত ৰূপত। এই ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাত ৰাজ্য চৰকাৰক এই অধিকাৰ দিয়া হৈছে। ঠিকেই, অনুষ্ঠান সামৰি মই ধ্ৰুৱজ্যোতি তালুকদাৰ ডাঙৰীয়া, শেষত কি ক'ব বিচাৰিম? শেষত এটা কথাই ক'ম যে আপুনি আজি গোটেই অনুষ্ঠানটোৰ এটা কথা আছিল যে আমাৰ বৰ্তমান ঈদ সমাগত, ঈদ আহিলে মানুহে আগত যেনেকৈ সমাগত হেৰি হৈছিল, গতিকে এতিয়া আৰু মানে আমি এটা কথা জানিবলৈ, জাতি, ধৰ্ম আৰু ভাষা 3টা সংস্কৃতি চবৰে আছে, কিন্তু আমাৰ সকলোৰে সমূহীয়া সংস্কৃতি এটাই। এই যিকেইটা কথা ডক্টৰ ইলিয়াছ আলী ছাৰে ক'লে যে ছ'চিয়েল ডিষ্টেঞ্চিং, চেনিটাইজ কৰা, মাস্ক পৰিধান কৰা, এতিয়া এটাই ধৰ্ম, এটাই সংস্কৃতি গোটেই পৃথিৱীত। ইয়াত এতিয়া সেই ধৰ্ম আৰু জাতি, ভাষাৰ বিভাজনটো নাই। এটাই সংস্কৃতি আমাৰ, ছ'চিয়েল ডিষ্টেঞ্চিং, চেনিটাইজ কৰা, মাস্ক পৰিধান কৰা, আৰু যিমান পাৰে নিজকে সাৱধান ৰখা। আৰু এটা কথা ভাল লাগে যে মানে যিটো আমাৰ প্ৰতিৰোধ ক্ষমতাৰ কথা আহে, যে অসমৰ গাঁৱে ভূঞে ইমানখিনি পাৱাৰ আছে, আমি যদি তাক সঠিকভাৱে মানে প্ৰয়োগ কৰিব পাৰোঁ, আমি অসমীয়া মানুহ এনেই ষ্ট্ৰং। গতিকে আমি সেইটো আমাৰ হেৰি নহয় যে আমি বেছি আত্মবিশ্বাসী হ'ব নালাগে, কিন্তু আমি ছিষ্টেমটো ষ্ট্ৰং কৰিব পাৰোঁ। মানে গ্ল'বেল কালচাৰটোৰ কথা আপুনি শেষত ভাল কথা ক'লে। ধন্যবাদ জনাইছোঁ আটাইকেইগৰাকীকে অনুষ্ঠানত উপস্থিত থকাৰ বাবে, আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।